নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 29 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ ৰাখিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ। অৱশেষত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সামাজিক মাধ্যম যোগে ক্ষমা খুজিবলৈ বাধ্য হ'ল। সাংবাদিকক কৰা অপমানৰ পিছতেই আজি সামাজিক মাধ্যম যোগে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দুখ প্ৰকাশ কৰিছে। সাংবাদিকক দুৰ্ব্যৱহাৰ কৰি অৱশেষত নিজৰ ভুল স্বীকাৰ কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সামাজিক মাধ্যম যোগে সাংবাদিকক নক'বলগীয়া মন্তব্য কৰা বুলি স্বীকাৰ মন্ত্ৰীগৰাকীৰ। সাংবাদিক সমাজক ভুল নুবুজিবলৈ অনুৰোধ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। সংবাদ জগতৰ সৈতে মোৰ সম্পৰ্ক পুৰণি বুলি প্ৰতিক্ৰিয়া মন্ত্ৰীগৰাকীৰ। মোৰ পিতৃয়ে 22 বছৰ কাকতত সাংবাদিকতা কৰিছিল। সৰুৰে পৰা সাংবাদিকৰ প্ৰতি শ্ৰদ্ধা থকা বুলিও মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে। ইচ্ছাকৃতভাৱে মই কোনো সাংবাদিকক অপমান কৰা নাই বুলিও মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ। যদি কাৰোবাৰ মনত আঘাত লাগিছে তাৰ বাবে মই সঁচাকৈয়ে দুখিত। কোনো সাংবাদিকক তুচ্ছ কৰাৰ মানসিকতাৰে মই একো কথা কোৱা নাছিলোঁ। উদ্দেশ্য প্ৰণোদিতভাৱে মোক ওপৰজুপৰি কৰা প্ৰশ্নৰ বাবেই মই অতিষ্ঠ হৈ পৰিছিলোঁ। মোৰ মুখেৰে এষাৰ নক'বলগীয়া কথা ওলাই গ'ল, যাৰ বাবে মই ক্ষমা খুজিছোঁ। সকলোকে ভুল নুবুজিবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ বুলি প্ৰতিক্ৰিয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। আন্দোলন কৰা ভাষণ দিয়া নেতাৰ জন্ম হোৱা প্ৰক্ৰিয়াক অসমক শেষ কৰি দিলে পুনৰবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। আন্দোলন কৰা লোকৰ বাবেই অসম শেষ হ'ল। অসমত আন্দোলন কৰি থকা কিছুমান মানুহ আছে। একাংশই অনবৰতেই আন্দোলন কৰিয়েই ভাল পায়। অসমত আন্দোলন কৰা ভাষণ দিয়া নেতাৰ জন্ম হোৱা এটা প্ৰক্ৰিয়া চলি আছে অসমত। এই প্ৰক্ৰিয়াটোৱেই অসমখন শেষ কৰি দিলে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইংৰাজীটো কওঁ, অসমীয়াটো কওঁ, একাংশ বুজি নাপায়। কেৱল আন্দোলন কৰি থাকিয়েই ভাল পায় এইসকল লোকে। আন্দোলন সন্দৰ্ভত এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। ৰাতিপুৱা 9 বজাৰ পূৰ্বে বিদ্যালয়ত আহিব লাগিব শিক্ষকসকল। নিয়ম ভংগ কৰিলেই পৰিব ভয়ংকৰ বিপদত। ৰাজ্যৰ শিক্ষকসকলক লৈ কঠোৰ হৈ পৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু। ৰাজ্যৰ শিক্ষকসকললৈ কঠোৰ নিৰ্দেশনা। ৰাতিপুৱা 9 বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত থাকিব লাগিব শিক্ষকসকল। শিক্ষা সেতু এপত শিক্ষকে দিব লাগিব সঠিক তথ্য। বিদ্যালয়ৰ আন কৰ্মচাৰী 10 বজাৰ পূৰ্বে আহিব লাগিব বিদ্যালয়লৈ। 4:30 বজালৈ বিদ্যালয়ত থাকিব লাগিব আন কৰ্মচাৰীসকল। শিক্ষা বিভাগৰ ফালৰ পৰা এই কঠোৰ নিৰ্দেশনা দিয়া হৈছে শিক্ষকসকলক লৈ। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু কঠোৰ হৈ পৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ। পুছবেকৰ নামত এতিয়াও সন্তানহীন বহু সংখ্যালঘু ৰাইজ। দুৰ্ভগীয়া সংখ্যালঘু পৰিয়ালক এইবাৰ ABMCয়ে দিব আইনী সাহায্য। মুকলি কৰা হৈছে বিশেষ হেল্পলাইন নম্বৰ। পুছবেকৰ নামত এতিয়াও সন্তানহীন বহু মিয়া সংখ্যালঘু ৰাইজ। দুৰ্ভগীয়া সংখ্যালঘু পৰিয়ালক ABMCয়ে দিব আইনী সাহায্য। আইনী সহায়ৰ বাবে ABMCয়ে মুকলি কৰিলে দুটাকৈ নম্বৰ। যোগাযোগ নম্বৰ 8761065078 9957134867। অসম আৰক্ষীয়ে বিদেশীৰ নামত আটক কৰি নিয়া বহু লোক সন্তানহীন হৈ আছে আৰু সেই সন্তানহীন হোৱা মিয়া মুছলমান লোকৰ কাষত এইবাৰ থিয় দিছে ABMCয়ে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। ৰাজ্যত শেহতীয়াকৈ গৰু চুৰি কৰাক লৈ যি বিতৰ্ক চলি আছে আৰু সেই গৰু চুৰি কৰাৰ সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি বিধায়ক দিগন্ত কলিতাই। আজি আপোনালোকে আমাক এটা ভাল উপাধি দিছে গৰু চোৰ বুলি, বেয়াও লাগিছে। জনপ্ৰতিনিধিয়ে চৰকাৰী গৰু কিনিব নালাগিছিল। এইবাৰ গৰু চুৰিৰ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ বিধায়ক দিগন্ত কলিতাই। পৰৱৰ্তী খবৰ। গৰুখুটি প্ৰকল্পৰ পৰা লাভ হৈছে কেৱল ভাৰতীয় জনতা পাৰ্টিৰ নেতা মন্ত্ৰীসকলৰ। গৰু আৰু গোহালিৰে সম্পৰ্ক নথকা লোকে ৰাজসাহায্য লাভ কৰি ক'লা ধন বগা কৰাৰ কৌশল ৰচনা কৰিছে অসমত। বিস্ফোৰক অভিযোগ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ। শেহতীয়াকৈ গৰু আৰু গৰুখুটি প্ৰকল্পক লৈ যি বিতৰ্ক চলি আছে সেই বিতৰ্কৰ সন্দৰ্ভত এই ডাঙৰ মন্তব্য। গৰুখুটি প্ৰকল্পৰ পৰা কেৱল যদি লাভ হৈছে সেয়া ভাৰতীয় জনতা পাৰ্টিৰ একাংশ নেতা মন্ত্ৰীসকলৰ লাভ হৈছে। এইদৰে বিস্ফোৰক অভিযোগ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ।
অসমৰ ৰাইজে দেখা পালে গৰুকটি প্ৰকল্পৰ পৰা কেৱল বিজেপিৰ নেতাসকলহে লাভান্বিত হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পুনৰবাৰ বিজেপি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰব হৈ পৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিব লাগে। কংগ্ৰেছ চৰকাৰৰ দিনত দুৰ্নীতি সংঘটিত কৰা বুলি নিজে স্বীকাৰ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক লৈ এইবাৰ ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক অতি শীঘ্ৰেই বৰ্খাস্ত কৰাৰ লগতে গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে বিধায়ক অখিলে। পৰৱৰ্তী খবৰ, পুনৰবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। নতুন শব্দ আমি শুনিয়ে আছোঁ, যুঁজ এখন হ'ব। এতিয়া কি যুঁজ বা হয়? বিটিআৰৰ 40টা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব লাগিব, তেতিয়া যুঁজখন হ'ব। পুনৰবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক কটাক্ষ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জিলাই জিলাই জাপানীজ এনকেফেলাইটিছৰ সংসাৰ দেখিবলৈ পোৱা গৈছে। এই পৰ্যন্ত মৃত্যু 7গৰাকী, আক্ৰান্ত হৈছে 100ৰো অধিক লোক। জিলাই জিলাই অতি ভয়ংকৰ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে। ৰাজ্যত জাপানীজ এনকেফেলাইটিছে হঠাৎ চলাইছে সংসাৰী ৰূপ। বৰ্তমান পৰ্যন্ত ৰাজ্যত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছে 7জনৰ। 101জনৰ দেশত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছৰ উপস্থিতি। জিলাই জিলাই চিকিৎসাধীন হৈ আছে আক্ৰান্ত ৰোগীসকল। গুৱাহাটী মহানগৰীতে আক্ৰান্তৰ সংখ্যা 12জন আৰু জাপানীজ এনকেফেলাইটিছৰ সংসাৰ দেখিবলৈ পোৱা গৈছে। সকলোকে সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা। পৰৱৰ্তী খবৰ, বিধ্বস্ত হৈ পৰিছে পাকিস্তান। প্ৰলয়নকাৰী বানৰ কবলত এতিয়া চিৰবৈৰী পাকিস্তান ৰাষ্ট্ৰ। বান বিধ্বস্তত পাকিস্তানত এইবাৰ ভয়ংকৰ ভূমিকম্প। 5.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ পাকিস্তান। পুৱতি নিশা 3:45 জোকাৰি যায় ভূমিকম্পই পাকিস্তানত। শুৱাপাটি এৰি ৰাজপথলৈ ওলাই আহিল পাকিস্তানী জনতা। পাকিস্তানত প্ৰকৃতিৰ প্ৰলয়ত লাগিছে এতিয়া হাহাকাৰ, ভয়ংকৰ পৰিস্থিতি। বান বিধ্বস্ত চিৰবৈৰী শত্ৰু ৰাষ্ট্ৰ পাকিস্তানত এইবাৰ ভূমিকম্প দেখিবলৈ পোৱা গৈছে। ঘুষখোৰৰ বিৰুদ্ধে পুনৰবাৰ কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অৰুণোদয় আঁচনি চৰকাৰী ঘৰ দিয়াৰ নামত ধন বিচাৰিছে নেকি কোনো এজন দালালে? মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ বৃহৎ পদক্ষেপ গ্ৰহণ। মুকলি কৰা হ'ল বিশেষ ফোন নম্বৰ। এই ফোন নম্বৰত দিব পাৰিব সকলো ধৰণৰ অভিযোগ। 1 টকাও ঘুষ ল'লেই যাব লাগিব জেললৈ চৰকাৰী কৰ্মচাৰীসকল। অৰুণোদয় চৰকাৰী ঘৰৰ নামত ঘুষ বিচাৰিলেই দিয়ক এই নম্বৰত অভিযোগ। মুকলি কৰা হৈছে 6টা বিশেষ ফোন নম্বৰ আৰু হোৱাটছআপ নম্বৰ। অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি কোনোবা ঘুষখোৰে? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়াই ঘুষ বিচাৰিছে নেকি আপোনাৰ পৰা? লগে লগেই দিয়ক অভিযোগ। হেল্পলাইন নম্বৰকেইটা মুকলি কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। 1 টকাও ঘুষ ল'লে যাব লাগিব জেললৈ চৰকাৰী বিষয়া কৰ্মচাৰীসকল। এই 6টা নম্বৰ আপোনালোকে মনত ৰাখিব। স্ক্ৰীনত আহি থকা এই 6টা নম্বৰ মনত ৰাখক। প্ৰথমটো 6026903418 6026903483 6026903481 6026901243 নম্বৰত হোৱাটছআপ যোগে দিয়ক অভিযোগ। ডাইল কৰক টোল ফ্ৰী নং 180034533767 0361246229 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ। আনকি মেইলো কৰিব পাৰিব। complaints.bsc@gmail.com আপোনালোকে মেইল যোগেও দিব পাৰিব যিকোনো ধৰণৰ অভিযোগ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। ৰাজ্যৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত থাকিব লাগিব পৰ্যাপ্ত পৰিমাণৰ ঔষধ। ৰোগীয়ে ঔষধ নাপালেই ফোন কৰক বিশেষ নম্বৰত। ৰোগীৰ সুবিধাৰ্থে বিশেষ হোৱাটছআপ নম্বৰ মুকলি কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। 9864541430 নম্বৰত হোৱাটছআপ যোগে দিব পাৰিব অভিযোগ। চিকিৎসালয়ত ঔষধ নাথাকিলে বিভাগীয় বিষয়াৰ ওপৰত লোৱা হ'ব বিহিত ব্যৱস্থা। চৰকাৰী হাস্পাতালৰ ঔষধৰ ক্ষেত্ৰত চৰকাৰে লৈছে এই কঠোৰ পদক্ষেপ। চৰকাৰী চিকিৎসালয়ৰ ঔষধ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ এই ডাঙৰ মন্তব্য।
আনকি হাস্পাতালত নথকা ঔষধ লিখিব নোৱাৰিব চৰকাৰী চিকিৎসকে ৰোগীয়ে বাহিৰৰ পৰা ঔষধ কিনিব লগা হ'লে বিপদত পৰিব চৰকাৰী হাস্পাতালৰ ডক্টৰসকল ব্যক্তিগত মুনাফাৰ বাবে চিকিৎসকে লিখিব নোৱাৰিব দামী ঔষধ চৰকাৰে মুকলি কৰা হোৱাটছআপ নম্বৰত দিব পাৰিব প্ৰেছক্ৰিপশ্যনৰ ফটো চৰকাৰী হাস্পাতালত ঔষধ নোপোৱাক লৈ চৰকাৰৰ এই ডাঙৰ পদক্ষেপ গ্ৰহণ আন এটা ব্ৰেকিং নিউজ আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী আছে কাইলৈ হ'ব উচ্ছেদ গোৱালপাৰাৰ পাছত কাইলৈ নলবাৰীত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান কাইলৈ নলবাৰীত উচ্ছেদৰ বাবে সাজু হৈ পৰিছে জিলা প্ৰশাসন ৯৩টা পৰিয়ালক ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছিল নলবাৰী প্ৰশাসনে একেলগে ৪৫২ বিঘা এক কঠাত ১৩ লেচা ভূমিত চলিব বলডজাৰ ইতিমধ্যেই বলডজাৰ সাজু কৰি ৰাখিছে নলবাৰী প্ৰশাসনে আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী আছে তাৰ পিছতেই নলবাৰীৰ বাকৰিকুচিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান নলবাৰী জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে কাইলৈ বলডজাৰ লগাই ভাঙি পেলোৱা হ'ব ৯৩টা পৰিয়ালৰ বাসগৃহ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰথযাত্ৰাত ভয়ংকৰ অঘটন থিতাতে নিহত ৩ সংকটজনক ৮জনৰ অৱস্থা ৫০০ৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে পবিত্ৰ ৰথযাত্ৰাত ভয়ংকৰ অঘটন সংঘটিত হৈছে ৰথ টনাৰ সময়তেই ভক্তৰ ঠেলা খেঁচাত থিতাতে কৰুণ মৃত্যু ৩গৰাকীকৈ লোকৰ সংকটজনক অৱস্থাত ততাততীয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৮গৰাকীক শ্ৰী গুণ্ডিচা মন্দিৰৰ সন্মুখত এই ভয়ংকৰ অঘটন সংঘটিত হয় পবিত্ৰ ৰথযাত্ৰাৰ মাজতেই উৰিষ্যাৰ পুৰীত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এই ভয়ংকৰ অঘটনত ৫০০ৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে পবিত্ৰ ৰথযাত্ৰাত এই ভয়ংকৰ অঘটনৰ খবৰ পৰৱৰ্তী খবৰ ঘৰ নিৰ্মাণ কৰিবলৈ লাভ কৰিব ৩০ লাখ টকাৰ ঋণ নালাগে কোনো গ্যাৰাণ্টি নালাগে কোনো বন্ধকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা পুনৰবাৰ কৰা হৈছে এই ডাঙৰ ঘোষণা ঘৰ নিৰ্মাণ কৰিবলৈ লাভ কৰিব এই বৃহৎ পৰিমাণৰ ঋণ ঘৰ নিৰ্মাণৰ বাবে আপোনাক চৰকাৰে দিব ৩০ লাখ টকাৰ লোন আপোন ঘৰ আঁচনিৰ বাবে বেংকৰ পৰা লাভ কৰিব ৩০ লাখ টকাৰ ঋণ নালাগে কোনো গ্যাৰাণ্টি এই ঋণ পাব হলে কোনো ধৰণৰ গ্যাৰাণ্টিৰ প্ৰয়োজন নাই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু সমগ্ৰ শিক্ষা অভিযান এপিডিচিএলৰ ফালৰ পৰা এই সুবিধা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰে এইসকল কৰ্মচাৰীও লাভ কৰিব এই সুবিধা ঘৰ নিৰ্মাণৰ বাবে বিনা গ্যাৰাণ্টিত লাভ কৰিব ৩০ লাখ টকা বেংকৰ পৰা লাভ কৰিব আপোন ঘৰ আঁচনিৰ বাবে এই ঋণ কৰ্মচাৰীসকলে আপোন বাসন আঁচনিৰ জৰিয়তেও পাব ঋণ ঠিকাভিত্তিক কৰ্মচাৰীয়েও পাব এই বিশেষ সুবিধা কোনো বন্ধকি অবিহনেই এই দুয়োটা ঋণ প্ৰদান কৰা হ'ব কৰ্মচাৰীসকলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কৰ্মচাৰীসকলক লৈ এই ডাঙৰ ঘোষণা কৰা হৈছে